নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো সকলোকে আজি ভিডিওটো মই আপোনালোকৰ কাৰণে এখন গুগল ফৰ্ম লৈ আহিছো সেই ফৰ্মখন আপোনালোকৰ নিজৰ ডিটেইলছখিনি দি কিনে ভালকৈ ফিল আপ কৰিব একো ভুল নকৰাকৈ আৰু ফিল আপ কেনেকৈ কৰিব লাগিব সেই গুটেখিনি প্ৰসেছ মই এই ভিডিওটোত দেখুৱাই দিম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ভালকৈ চাব আৰু নিজৰ যিখিনি ডিটেইলছ আছে সেইখিনি তাতে ফিল আপ কৰিব সো ফিল আপ কৰাৰ পিছত সেই ডিটেইলছখিনি মোৰ তাতে আহিব মোৰ তাত মই কালেক্ট কৰি ৰাখি দিম সো তাৰে ভিতৰত যিখিনি জেনুইন হয় যাক জব হসাকে লাগে আৰু বহুত দিনৰ পৰা জব বিচাৰি আছে আৰু জব এপ্লাই কৰিও জব পোৱা নাই সো তেওঁলোকৰ কাৰণে মই মোৰ হাতত যিখিনি ভ্যাকেন্সি থাকে বা মই যিখিনি ভ্যাকেন্সিৰ খবৰ পাওঁ সেইখিনিত মই তেওঁলোকৰ বায়োডাটা সমূহ মানে ৰেফাৰেন্সত দি দিম পঠিয়াই দিম যাতে তেওঁলোকে সোনকালে জবটো পায় সো মই ভিডিওটো দেৰি নকৰি আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ ফৰ্মখন ফিল আপ কৰিব লাগিব সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব মই বাৰে বাৰে কৈছো কাৰণ কিবা ভুল হৈ গলে পিছত আপোনালোকে জব নাপাব সো আপোনালোকে চাওক মই দেখুৱাই দিছো ভিডিওটোৰ প্ৰথমতে ডেসক্ৰিপচনত যাব তাত আপোনালোকৰ এপ্লিকেশনৰ যেটো লিংক আছে হেতু আপোনালোকে তাতে পাব এপ্লিকেশনৰ লিংকটোত আপোনালোকে ক্লিক কৰিব সো লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন গুগল ফৰ্মত ৰিডাইৰেক্ট কৰা হ'ব সো এই ফৰ্মখনক মই দেখুৱাই দিছো এইখন হল আপোনালোকৰ ফৰ্ম ভিডিওটোৰ ডেসক্ৰিপচনত থকা লিংকটোত ক্লিক কৰাৰ পিছত আপোনালোকে এইখন ফৰ্মত আহি যাব ইয়াত সো ইয়াতে আহাৰ পিছত আপোনালোকৰ ইন্টাৰফেসটো এনেকুৱাকৈ দেখিব সো ইয়াতে প্ৰথম আপোনালোকে এইটো বক্স থাকিব ইমেইলৰ এই বক্সটোত আপোনালোকে টিক কৰি ল'ব সো এই বক্সটো টিক কৰাৰ পিছত আপোনালোকে তলত আহিব তলত এক নম্বৰতে ইয়াতে দেখিছে ফুল নেম আপোনালোকৰ নিজৰ যেটো নাম হয় হেতু ভুল নকৰাকৈ কমপ্লিট নামটো ভালকৈ লিখিব এতিয়াৰ কাৰণে সাপোজ মই মোৰ নিজৰ নামটোকে লিখি দিছো ইয়াতে নামটো লিখিব লিখাৰ পিছত তলত আপোনালোকৰ নিজৰ ফুল এড্ৰেছটো দিব আপোনালোকে বৰ্তমান যত আছে সাপোজ ধৰিলো কোনোবাই যদি গুৱাহাটীত আছে ইয়াতে অকল গুৱাহাটী বুলি দি নথব গুৱাহাটীৰ কোনটো এৰিয়াত আছে তেওঁলোকৰ পিন নম্বৰটোৰ সৈতে ইয়াতে এড্ৰেছটো ভালকৈ দি দিব মই এতিয়াৰ কাৰণে কিবা এটা এনে আপোনালোকক টাইপ কৰি দেখুৱাই দিছো এটা লোকেশন সো এনেকৈ আপোনালোকৰ নিজৰ লোকেশনটো টাইপ কৰি দি আপোনালোকৰ যেটো এৰিয়াৰ পিন কোড হয় সেই পিন কোডটো আপোনালোকে টাইপ কৰি দিব লোকেশনটো দিয়াৰ পিছত আপোনালোকে তলত আহিব তলত আপোনালোকৰ 3 নম্বৰ পইণ্টত আপোনালোকৰ নিজৰ জেন্ডাৰটো সিলেক্ট কৰি ল'ব মেল হয় নে ফিমেল হয় তাৰ পিছত তলত আহিব 4 নম্বৰ পইণ্টত আপোনালোকে নিজৰ এজটো দিব যদি কোনোবা আপোনালোকৰ নিজৰ এজটো দি দিব এই ষ্টুডিয়াৰ পিছত তলত আপোনালোকৰ 5 নম্বৰ পইণ্টটো ভালকৈ চাব এটো দিয়া আছে আপোনালোকৰ সাৰ্চ জব ক্যাটেগৰি আপোনালোকে কি জব বিচাৰি আছে বা আপোনালোকে কোনটো মানে পোষ্টত জব কৰিব বিচাৰে ধৰক কোনোবাই ফ্ৰন্ট অফিসত বিচাৰে ফ্ৰন্ট অফিস ৰিসেপশনিষ্ট বা কোনোবাই বেক অফিসত বিচাৰে কোনোবাই কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিব বিচাৰে কম্পিউটাৰ নলেজ আছে বা কোনোবাই সেলছত কৰিব বিচাৰে বা কোনোবাই একাউন্টস সেক্টৰত বা একাউন্টিংত জব কৰিব বিচাৰে বা কোনোবাই পিয়ন টিচাৰ বা আদাৰ সো ইয়াতে আপোনালোকে নিজৰ যেটো ক্যাটেগৰি হয় হেতু সিলেক্ট কৰি ল'ব কোনটো কি জব লাগে আপোনাক মোক যদি মই সাপোজ এতিয়াৰ কাৰণে ধৰি ললো একাউন্টস লাগে বুলি মই একাউন্টছত টিক কৰিলো তলত আহিব তলত আহি কিনে ইয়াতে আপোনালোকৰ নিজৰ কোৱালিফিকেশন দিব আপোনালোকৰ কি কোৱালিফিকেশন হয় 10th 12th গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট এটো সিলেক্ট কৰি ল'ব এটো সিলেক্ট কৰাৰ পিছত আপোনালোকে তলত আহিব আহি কিনে আপোনালোকে যদি ফ্ৰেশাৰ হয় তেতিয়া হলে ফ্ৰেশাৰ টিক কৰিব ইয়াত আৰু যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে অলৰেডি কৰবাত কাম কৰি আছে তেতিয়া হলে এক্সপেৰিয়েন্সত টিক কৰি দিব তাৰ পিছত তলত আহিব আহি কিনে আপোনালোকে ইয়াতে নিজৰ স্যালাৰি এক্সপেক্টেশন খিনি জনাব যে আপোনালোকক কিমান স্যালাৰি আপুনি এক্সপেক্ট কৰে 10000 10 to 15000 15 to 20 বা আপোনালোকে above 20 বিচাৰে নেকি জব স্যালাৰি সো এটো ইয়াতে আপুনি টিক কৰি ল'ব টিক কৰাৰ পিছত আপোনালোকে ইয়াতে নিজৰ যেটো প্ৰিফাৰ্ড জব লোকেশন বুলি দিয়া আছে হেতু হল আপোনালোকৰ আপুনি এতিয়া বৰ্তমান যত আছে তাৰ খলনি আপুনি মানে কোড জব কৰিব বিচাৰে বা আপোনালোকৰ নিজৰ এৰিয়াতে জব কৰিব বিচাৰে নেকি সো সেই ইয়াতে লোকেশনটো দি দিব এতিয়াৰ কাৰণে মই গুৱাহাটী বুলি দি দিছো কিন্তু ইয়াতে আপোনালোকে নিজৰ প্ৰিফাৰ্ড লোকেশনটো দিব ইয়াতে আপোনালোকে এটাতকে বেছি লোকেশনো দিব পাৰে যদি কোনোবাই গুৱাহাটী লোকেশন দিছে বা আৰু যদি দিব বিচাৰে এনেকে তেজপুৰ সো এনেকে মই এতিয়া দি দিছো এনেকে আপোনালোকে লোকেশনখিনি দি দিব প্ৰিফাৰ্ড লোকেশনখিনি দি দিব
লোকেশনটো দিয়া হোৱাৰ পিছত আপোনালোকে তলত আহিব ইয়াতে আপোনালোকে দিব যে 10 নম্বৰ পইণ্টটো চাব হাউ লং হেভ ইউ বিন লুকিং ফৰ এ জব আপোনালোকে কিমান দিনৰ পৰা জব বিচাৰি আছে আৰু জব পোৱা নাই ইয়াতে এটো সিলেক্ট কৰি ল'ব যদি এমাহৰ পৰা জব বিচাৰি আছে পোৱা নাই ইয়াতে সিলেক্ট কৰিব 3 মাহ কোনোবাই 3 মাহৰ পৰা জব বিচাৰি আছে পোৱা নাই কোনোবা 6 মাহ কোনোবাই এবছৰ বেছি হৈ গ'ল জব পোৱা নাই জবলেছ হৈ আছে সো ইয়াতে আপোনালোকে সিলেক্ট কৰি ল'ব কোনটো হয় এতিয়াৰ কাৰণে মই এনে 6 মান্থ বুলি সিলেক্ট কৰি দিছো তলত আহিব তলত আপোনালোকে 11 নম্বৰ পইণ্টৰ ল্যাঙ্গুৱেজ কিটা সিলেক্ট কৰিব ইয়াতে আপোনালোকে কি ল্যাঙ্গুৱেজ জানে অসমীয়া ইংলিশ হিন্দী বেংগলী কোনোবাই যদি গুটেকিটা ভাষা জানে অলট ক্লিক কৰি দিব তাৰ পিছত শেষৰটো পইণ্টত আপোনালোকে ইয়াতে নিজৰ যিখন আপডেটেড বায়োডাটা হয় বা ৰিজিউমি হয় সেইখন আপোনালোকে ভালকে চেক কৰি চাই ল'ব আপলোড কৰাৰ আগতে সেইখন গুটেখিনি ইনফৰমেশন তাত ঠিককে দিয়া আছে না নাই বা কমপ্লিট যেটো বায়োডাটাৰ ফৰমেট হয় সেই ফৰমেটটোত আপোনালোকে নিজৰ বায়োডাটাখন বনাই ৰাখিছে না নাই যদি ৰাখা নাই তেতিয়া হলে বায়োডাটা কেনেকৈ বনাব লাগে কমপ্লিট ফৰমেট এটা আপোনালোকক মই অলৰেডি ভিডিও বনাই থৈ দিছো সেই ভিডিওটোৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতো গৈ কিনে চাব পাৰিব ভিডিওটো চাই কিনে নিজৰ বায়োডাটাখন ঠিককে বনাওক বনাই লৈ কিনে ইয়াতে আপোনালোকে আপলোড কৰক ইয়াতে এড ফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে ব্ৰাউজত ক্লিক কৰিব কৰাৰ পিছত আপোনালোকৰ যিখন বায়োডাটা সেইখন আপোনালোকৰ কোড আছে ইয়াতে চাই ল'ব চাই লৈ ইয়াতে আপুনি সিলেক্ট কৰি কিনে এনেকে আপলোড কৰি দিব অকমান সময় ল'ব ইয়াতে সময় লোৱাৰ পিছত ইয়াতে এইটো কমপ্লিট হৈ যোৱাৰ পিছত ইয়াতে আপলোড হৈ যাব অকমান সময় ওয়েট কৰিব ইয়াতে 30 সেকেন্ড বা 1 মিনিটৰ ওয়েট কৰি ল'ব ইয়াতে আপোনালোকৰ যদি নেটৰ স্পীড ফাষ্ট হয় তেতিয়া হলে ইয়াতে ইমান সময় নলয় মোৰ অলপমান নেটটো স্পীড স্লো হয় কাৰণে ইয়াতে অলপমান সময় লৈছে ইয়াতে এনেকে আপলোড কমপ্লিট হৈ যোৱাৰ পিছত ইয়াতে এনেকে দেখুৱাই দিব আপোনালোকক আৰু এইখিনি আপোনালোকৰ কমপ্লিট হোৱাৰ পিছত আপোনালোকে আকৌ ওপৰৰ পৰা গুটেখিনি যিখিনি ডিটেইলছ ফিল আপ কৰিলে সেইখিনি এবাৰ ভেৰিফাই কৰি ল'ব গুটেখিনি ঠিক আছে না নাই যদি গুটেখিনি ঠিক আছে তেতিয়া হলে তলত আহি কিনে আপোনালোকৰ সাবমিট বাটন এটা আহিব এই সাবমিট বাটনটোত আপোনালোকে এনেকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইখন ফৰ্ম যিখন এখন সাবমিট হৈ যাব আৰু আপোনালোকৰ যিখিনি ডেটা সেইখিনি মোৰ তাত ইয়াতে আহি কালেক্ট হৈ যাব আৰু তাৰ পিছত মই যিখিনি মোৰ হাতত ভ্যাকেন্সি থাকিব যিখিনি ভ্যাকেন্সিৰ মই খবৰ পাম সেইখিনিত আপোনালোকৰ যিখন বায়োডাটা মোক দিব আপডেটেড বায়োডাটা সেই বায়োডাটাখন মই আমাৰ চেনেলৰ ৰেফাৰেন্স দি কিনে আপোনালোকক মই বায়োডাটাখন সেন্ড কৰি দিম যাতে আপোনালোকে শৰ্টলিষ্ট হয় জবৰ ইন্টাৰভিউৰ কাৰণে কাৰণ আপোনালোকে বহুতে কৈ থাকে যে আমি বহু দিনৰ পৰা জব এপ্লাই কৰি থাকো কিন্তু আমাক শৰ্টলিষ্ট নকৰে সো কিবা নহয় কিবা অসুবিধাৰ কাৰণে হয়তো কিবা মিস্টেক হয় বা কিবা প্ৰবলেমৰ কাৰণে হয়তো আপোনালোকক শৰ্টলিষ্ট নকৰে গতিকে এইখিনি কাম আপোনালোকৰ ফালৰ পৰা মই কৰি দিম সো আপোনালোকে যিমান পাৰে সোনকালে এই ফৰ্মখন ফিল আপ কৰিব আৰু কিবা যদি প্ৰবলেম হয় কিবা যদি বুজি নাপায় তেতিয়া হলে কমেন্ট কৰিব মই আপোনালোকক তাতে আপোনালোকৰ প্ৰবলেমৰ সলিউশন দি দিম সো এইখিনি আছিল আজিৰ ভিডিওটো সো আপোনালোকে এপ্লাই কৰিব সোনকালে ফৰ্মখন ফিল আপ কৰিব সো লগ পাম পুনৰ এটা নতুন ভিডিওত আৰু নতুন জব লৈ আহিম সো আজিলৈ আহো ধন্যবাদ